মোৰ অতি আদৰৰ আৰু মৰমৰ শ্ৰোতা দৰ্শকবৃন্দ, আপোনালোকে হয়তো বহুতেই মোৰ এই এপিঅলা গৰম চাহৰ নামৰ পেজটো চাইছে আৰু বহুতে হয়তো ভালো পাইছে, মন্তব্য জনাইছে বহুতে ভাল লাগিছে বুলি। মই আগতে এই পেজত লেখা মেলা কৰিছিলোঁ। আকৌ কওঁ যে এই পেজটোত মই আজি এইটো 3 নম্বৰ দিন মই কিতাপ পঢ়ি আছোঁ। প্ৰথমতেই কিতাপ আৰম্ভ কৰিছোঁ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় নামৰ মই নিজে লেখা এখন কিতাপ। মই ইতিমধ্যে 2টা ভিডিঅ' পোষ্ট কৰিছোঁ। আপোনালোকে যদি নতুনকৈ চাবলৈ আৰম্ভ কৰিছে এই পেজটো, মই অনুৰোধ কৰিছোঁ আগৰ সেই 2টা ভিডিঅ' যেন আপোনালোকে চায়। আজি এইটো 3 নম্বৰ ভিডিঅ' আৰু মই ক্ৰমান্বয়ে পঢ়ি গৈ আছোঁ আৰু আজি এয়া আকৌ পঢ়িবলৈ ওলাইছোঁ মোৰ এই কিতাপখন। পঢ়ি যাওঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ চান্দমাৰীত নিগাজিকৈ অৱস্থিত হোৱা দিনৰে পৰা আমাৰ মা শ্ৰীমতী হিৰণময়ী গোস্বামীৰ নেতৃত্বত আমাৰ ওচৰৰ মাৰ বন্ধু সদৃশ সবিতা মাহী, ভাটু জেঠাই দুয়োগৰাকী বৰ্তমান আমাৰ মাজত নাই, মোৰ ডাঙৰ বাইদেউ অঞ্জলি বা আৰু দুল মাহীয়ে ৰেডিঅ'ত কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হৈ মোৰ জন্মৰ আগৰ পৰাই আই নাম আৰু গোসাঁই নামৰ নিয়মীয়া শিল্পী আছিল আৰু আমিবোৰ বিশ্ববিদ্যালয় পোৱালৈকে নাম পৰিৱেশন কৰি আছিল। মাহঁতৰ নামৰ ৰেকৰ্ডিং হোৱাৰ আগতে আমাৰ ঘৰবোৰতে ৰিহাৰ্চেল হৈছিল। আমাৰ সকলোৰে খুব ভাল লাগিছিল সেইকেইদিন, কাৰণ যাৰ ঘৰতেই ৰিহাৰ্চেল তাতেই আমি সৰুবোৰ লগ হৈছিলোঁ চাহ জলপানৰ সোৱাদ ল'বলৈকে। মাহঁতে আগতে লাইভ গাইছিল বেছিভাগ, পিছলৈ আগতীয়াকৈ ৰেকৰ্ড কৰি ব্ৰডকাষ্টিং পিছত কৰিছিল। মাহঁতৰ নামৰ প্ৰশংসা সেই সময়ৰ শ্ৰদ্ধাৰ পুৰুষোত্তম দাস, বীৰেণ ফুকন, প্ৰদীপ চলিহা আদিৰ দৰে স্বনামধন্য ব্যক্তিসকলে কৰি গৈছে। মাহঁতৰ নাম স্বৰ্গীয় পুৰুষোত্তম দাস, বীৰেণ ফুকন আদি বৰেণ্য ব্যক্তিসকলৰ দ্বাৰা প্ৰযোজনা কৰা বিশেষ আলক্ষ্য কেইবাখনতো হিৰণময়ী গোস্বামী অৰ্থাৎ মোৰ মা আৰু সংগীসকলেও ভাগ লৈছিল। মাহঁতক দেখি দেখি আমাৰো ৰেডিঅ'ৰ প্ৰতি সৰুৰে পৰা আগ্ৰহ বাঢ়িবলৈ ধৰিলে। মোৰ দুয়োগৰাকী বাইদেউ অঞ্জলি বা আৰু মঞ্জু বা দুয়োগৰাকী নাটকৰ শিল্পী আছিল। মঞ্জু বা বি হাই আৰ্টিষ্ট আছিল। বিয়াৰ পিছত ডিব্ৰুগড় ৰেডিঅ'টো বহু দিনলৈকে নাটক কৰিছিল। আমাৰ নিজৰাপাৰত তেতিয়া বহুতো ৰেডিঅ'ত কাম কৰা মানুহ আছিল। সুৰকাৰ শ্ৰদ্ধাৰ হেমেন হাজৰিকা দাদা, ৰমেন চৌধুৰী, ৰীণা বাইদেউ, আৰতী দাস বৈৰাগী বৌ, ৰঞ্জিত দাস দাদা, ধীৰেণ বৰা দাদা, ৰূপেন চৌধুৰী খুৰা আৰু পিছলৈ কীৰ্তিকমল ভূঞাত দাদা আৰু বিবি দেৱী বৰবৰা দুয়ো আমাৰ ঘৰত আছিল অলপ দিনৰ বাবে। প্ৰগ্ৰেম এক্সিকিউটিভ ডেকাত দা আৰু বহুজনৰ নাম নোলোৱাৰ বাবে ক্ষমা খুজিছোঁ। স্বৰ্গীয় ৰূপেন চৌধুৰী খুৰা আকাশবাণীৰ এজন কৰ্মকৰ্তা আছিল। মাহঁতৰ বা বাইদেউহঁতৰ নাম আৰু নাটকৰ কণ্ট্ৰেক্টখন তেখেতেই কঢ়িয়াই আনি ঘৰত দি থৈ গৈছিলহি। কেতিয়াবা ৰাস্তাত লগ পাই, কাইলৈ তোমাৰ নাটকৰ ৰিহাৰ্চেল আছে দেই, অমুক বজাত অমুকক লগ ধৰিবাগৈ বুলিও আমাক খবৰবোৰ দিছিল। তেখেত আমাৰ নিজৰাপাৰবাসীৰ কমন খুৰা আছিল। মা বাইদেউহঁতৰ উৎসাহতেই অকণিমেললৈ অহা যোৱা কৰাৰ সময়তেই এদিন শিশু আৰু চেমনীয়া চৰাৰ নাটকত ভাগ ল'বলৈ কণ্ঠ পৰীক্ষা দি উত্তীৰ্ণ হ'লোঁ আৰু নাটক শিতানৰ শিশু শিল্পী হৈ পৰিলোঁ। বহুতো নাটকত সেই সময়ত ভাগ লৈছিলোঁ। কেইবাখনো নাটকত কমল ওৰফে ৰাণা শৰ্মা, তেখেত এতিয়া আমাৰ মাজত নাই,
কি কৰিছিল তেখেতে দাদায়ে নাটকৰ যিখন স্ক্ৰিপ্ট থাকে সেই স্ক্ৰিপ্টখন মাজতে ভাগ কৰি কেনেকৈ ল'ব লাগে সেয়া আমাক শিকাই দিছিল এনেকৈ নাটক বিভাগত বহুজনৰ পৰা বহু কথা শিকিব পাইছিলোঁ শ্ৰদ্ধাৰ মহেন্দ্ৰ বৰঠাকুৰ দুৰ্গেশ্বৰ বৰঠাকুৰ মীৰা দাস বীণা দাস মান্না আৰতী দাস বৈৰাগী উপেন্দ্ৰজিৎ শৰ্মা নীলু চক্ৰৱৰ্তী দিলীপ শৰ্মা নীৰেণ দা অৰ্থাৎ দুলদা নীৰেণ বৰুৱা ধীৰু ভূঞা দা সতীশ দাস দাদা আৰু অনেকৰ লগত নাটকত ভাগ লোৱা কথা ভাবিলে এতিয়া বেছ আৱেগিক হৈ পৰোঁ নাটকৰ কণ্ট্ৰেক্টখন পোৱাৰ পিছত ৰেডিঅ'লৈ গৈ নাটকৰ স্ক্ৰিপ্টখন লোৱাৰ পিছত সেই নাটকখনৰ পৰিচালকজনে সকলোকে কোনে কি ভাগ ল'ব কৈ দিয়ে আৰু ষ্টুডিঅ'ৰ ভিতৰৰ নাটকৰ ৰেকৰ্ডিং ৰুমলৈ গৈ ৰিহাৰ্চেল আৰম্ভ কৰে পিছদিনাও ৰিহাৰ্চেল হয় আৰু 3 দিনৰ দিনা ৰেকৰ্ডিং সেইকেইদিন ৰেডিঅ'ৰ কেণ্টিনত চাহ গজা চিঙৰা আৰু কিবা কিবি খাই ঘৰলৈ উভতো শেষৰ দিনা চেকখন পাওঁ অৰ্থাৎ পইচা পাওঁ 10 টকীয়া চেকখন পাই কি যে ফূৰ্তি এয়া সেই মোৰ অকণি মেলৰ মই অকণি হৈ থকা দিনৰ এই কথা গতিকে আজিৰ কাৰণে এতিয়াৰ কাৰণে এই চেপ্টাৰটো ইয়াতে থওঁ আৰু পিছৰ বাৰ আকৌ বেলেগ এটা চেপ্টাৰ পঢ়িম কেনেকুৱা পাইছে মোৰ এই কিতাপ পঢ়োৱা অহা অনুষ্ঠানটোত আপোনালোকে জনাব বুলি মই আশা কৰিলোঁ আৰু যদিহে ভাল পাইছে মই এই কিতাপ শেষ হোৱাৰ পিছত বেলেগ কিতাপো লৈ আহিম বুলি ভাবিছোঁ আচলতে এই কথাটো মোৰ মনলৈ কিয় আহিল সেয়াও কওঁ কাৰণ মোৰ যিটো আইমাৰ সাধুঘৰ নামৰ পেজ আছে ফেচবুকৰ সেই আইমাৰ সাধুঘৰত এগৰাকী শ্ৰোতা দৰ্শকে মোক কৈছিল আইমা আপুনি বাৰু অসীমত যাৰ হেৰাল সীমাখন পঢ়ি দিব নেকি মই তেতিয়াই ভাবিছিলোঁ যে কিবা এটা কৰি মই কিতাপ পঢ়াৰ এটা অনুষ্ঠানো আৰম্ভ কৰিম সেইবাবেই এই অনুষ্ঠানটো মোৰ কিতাপখনৰ দ্বাৰাই আৰম্ভ কৰিছোঁ পিছলৈ গোটেইবিলাক কিতাপ ডাঙৰ ডাঙৰ কিতাপবিলাক পঢ়া হয়তো অসম্ভৱ হ'ব বা পিছলৈ বৰ আমনিদায়কো হ'ব পাৰে গতিকে মই ভাল লগা চেপ্টাৰবিলাক কিতাপবিলাকত পঢ়িম বুলি ভাবিছোঁ ঠিক আছে ধন্যবাদ সকলো কুশলে থাকক আৰু মোৰ এই অনুষ্ঠানটো চাই থাকিব বুলি মই আশা কৰিলোঁ শুভৰাত্ৰি